हेलो फ्रेंड्स, आज এটা নতুন ভিডিও লৈ আনিছো আপোনালোকৰ ওচৰত। প্ৰথমতে হেপী হোলি সকলোকে। আজি হোলিৰ কাৰণে খানা খাই আছো সৰু চাইটা। তো মই ভিডিওটো দেখাই আছো কি খানা খাম। দিনৰ খানাটো আপোনালোকক দেখুৱা নহত, তো ৰাতিৰ খানা আমাৰ চলি আছে, এটা আপোনালোকক দেখুৱাই আছো। এইয়া আমাৰ এটা চিকেন বনিব এতিয়া। ইয়াতে মছলাখিনি আদা নহৰুৰ পেষ্ট আৰু পিঁয়াজ এনেকৈ এইখিনি গ্ৰেভিখিনি এতিয়া ভাজি আছে। আৰু ভাজি থকা মানুহজনী এইজনী এটা আপোনালোকক দেখাই আছো আৰু কেনেকৈ চিকেনটো বনাব। আৰু ইফালে আছে এয়া গাহৰি আৰু এইখিনি চিকেন, এইখিনি পিঁয়াজ কাটি থৈ দিছো। গাহৰি বনাব এই মুখখন নেদেখাও, মুখখন দেখাব দিয়া নাই কাৰণে গাহৰি যোনে বনাব। তো ভাগ ভাগ হৈ গৈছে, চিকেন এজনী বনাব, গাহৰি এজনী বনাব। আৰু আমাৰ ইয়াতে আৰু স্পেচিয়েল এটা বস্তু বনিব। তো সেইটো কি বস্তু মই আপোনালোকক দেখাই আছো, ভিডিঅ'টো চাই থাকিব। তো আদা নহৰু পেষ্টখিনি যেতিয়া ভাজা হৈ গ'ল অকণমান, তাত দিছে ৰেড চিলি পাউডাৰ আৰু জিৰা গুড়ি আৰু গৰম মছলা দি কিনে এতিয়া আকৌ লাৰি আছে। আৰু এনেকৈ লৰাই অলপমান ভাজি থাকিব লাগিব যেতিয়ালৈকে গ্ৰেভিখিনি ভালদৰে ভজা নাযায়। আৰু ইয়াতে দিছে ৰংগুড়া আৰু নিমখ দি কেনে আকৌ গ্ৰেভিখিনি ভালদৰে ভাজিব। তাৰপিছত ভাজা হোৱাৰ পিছতে ইয়াতে চিকেনখিনি দি দিব। চাই থাকক আপোনালোকে, অকণমান পানীও দি দিছে মছলাখিনিত, যাতে ভালদৰে মছলাখিনি ধুনীয়াকৈ ভাজি যায়, জ্বলি নাযায়। আৰু এইফালে এটা কেৰাহী বহাইছে গাহৰি বনাবৰ কাৰণে। আৰু আপোনালোকে কমেণ্টত জনাব কোনে কোনে গাহৰি খাই ভাল পায়। মই বাৰু গাহৰি নাখাওঁ, মোৰ কাৰণে চিকেন বনাই আছোঁ এইফালে। গাহৰিখিনি প্ৰথমতে বইল ডাইৰেক্ট তেল চেল নিদিয়ে নেকি? তেল চেল নিদিয়াকৈ খাই লওক না। ডাইৰেক্ট গাহৰিখিনি কেৰাহীত বহাই দিছে, একো ইয়াতে তেল চেল একো দিয়া নাই, কাৰণ গাহৰিত অলৰেডি তেল থাকেই। গাহৰিৰ তেল ওলাই যায় যেতিয়া গাহৰিটো সিজি যাব বা ভাজি থাকিব, তেলটো এনেই অট'মেটিকলি ওলায় গাহৰিত যিহেতু তেল থাকে, সেইকাৰণে এক্সট্ৰা তেল আকৌ ইয়াতে একো দিয়া নাই। তাৰ ইফালে আৰু গ্ৰেভিখিনি হৈ গ'ল ভজা, আৰু ইয়াতে চিকেনখিনি ঢালি দি দিছে। আৰু ইফালে গাহৰি দি দিছে কেঁচা জলকীয়া। দুই চাইডে বনাই আছে, চিকেন এক চাইডে গাহৰি, দুটাই একেলগে হৈ যাব। যিহেতু বহুত দেৰি হৈ গ'ল, সেইকাৰণে আৰু দুই চাইডে দুজনী আছে যিহেতু বনাই আছে, আৰু মই চাই আছোঁ, কাৰণ মই যি পিঁয়াজ চিয়াজ যি মছলা আছে এইবিলাক ৰেডি কৰি দিছিলোঁ, সেইকাৰণে মই বনোৱা নাই। আৰু মই সিমান ভালদৰে টেষ্টিকৈ বনাবও নাজানো, আৰু গাহৰিটো নাজানোৱে যিহেতু মই গাহৰি নাখাওঁ। তো আৰু ইফালে চিকেনটো হৈ আছে, আৰু ইফালে গাহৰিত দি দিছে নিমখ, আৰু ইয়াতে জলকীয়াও দি দিছে, পিঁয়াজো দি দিছে একেলগে। তাৰপিছত ঢাকনি মাৰি দিছে, অলপ সময় সিজিব। আৰু ইফালে চিকেনটো হ'বই, আৰু কালাৰটো বহুত ধুনীয়া হৈ গৈছে চিকেনৰ। সেয়া চিকেনত পানী দি দিছে, যিখিনি পানী লাগে আৰু নিয়মমতে। বেলেগ টাইপৰ গাহৰি বনাইছে দেই। এইফালে আৰু গাহৰিটো এতিয়া ভাজি আছে, আৰু ইয়াতে দিব টমাটৰ দি দিছে ইয়াতে। চব খিনি মিক্স কৰি দিছে, গাহৰিয়ে টমাটৰে। আৰু এতিয়া মছলাখিনি আদা নহৰু পেষ্ট হয়। আৰু এইফালে চিকেনটো হৈ আছে। আৰু এইফালে গাহৰিটো তেল দিয়া নাই, কিন্তু তেল ওলাই গ'ল। একচুৱেলি এনেকুৱাকৈ বনাব লাগে। গাহৰিটো ধুনীয়া নালাগে, তেল থাকে আৰু তেলবিলাক ঢালি থাকে, সেইকাৰণে আমনি লাগে আকৌ খাই। তো আমাৰ চিকেন হৈ গ'ল, গাহৰি ইয়াতে বনি আছে, তো গাহৰিও হ'ব। তাৰপিছত আমাৰ খানা
আৰু এটা স্পেচিয়েল বস্তু বনাম, সেইটো আপোনালোকক দেখাই আছোঁ কি কি বনাম। গাহৰি আমাৰ হৈ গ'ল। এতিয়া স্পেচিয়েল বস্তুটো বনিব। এয়া ৰেডি কৰি আছে, কাজু আৰু মিক্স আছে ইয়াতে ড্ৰাই ফ্ৰুট। এয়া খুটা বনিব আজি স্পেচিয়েল, এইফালে চালাড বনি আছে। তুমি ক'ত সোমাই আছিলা? ইয়াতে কি দিছে জানা? তোমাৰ কাজু, কিচমিচ, নাৰিয়েল বুজিছো, আৰু লাষ্টত দিছো এইটো হ'ল বাবা। এনেকৈ বান্ধি দিছা মানে বস্তুটো। এইটো পগাই পগাই হৈ যাব ন, আৰু বেলেগ একো নাই। আৰু পাকিব লাগিব, পাকি পাকি লাষ্ট পুৰা গাঢ়া হ'ব, পুৰা এটা ঠিক হ'ব, পুৰা এনেকৈ হ'ব পুৰা গোটা হৈ যাব, তাৰপিছত হৈ যাব ন। এয়া হৈ গ'ল আমাৰ ঘোটা ৰেডি। এইটো একদম লাষ্ট এণ্ডিং মুভমেণ্ট হৈ গ'ল, দেখিছে নহয়। এতিয়া লাষ্ট খালি খাবলৈ বাকী হৈ গ'ল, খাবলৈ বাকী ন। খাব পাৰিম। ইয়াতে কুট কুটকে ড্ৰাই ফ্ৰুট আছে। আমাৰ ঘোটা ৰেডি, হলিৰ ঘোটা ন। ঘোটা ৰেডি হোমমেড। তুমি ভাত খাইছা? তুমি নাম হা, মই তো দিছো নাম তুমি। দিয়া আমাৰ তুমি ভাত খাই আছে। তমিৰ অলপ বেমাৰ হৈছে, কিন্তু ইমান কষ্ট কৰি আছে আৰু বহুত বেয়া লাগে দেখি। কিমান কষ্টত আছে। ভাত খোৱা, ভাত খোৱা। এইটো হয় মালাই। মালাই হৈ গৈছে একদম। This is the call malai. এটা কি? ছয়টা মানুহ আছে। এটা কিমান থাকিব? আমাৰ ঘোটা ৰেডি। আজি ঘোটা খাই কাৰ কি অৱস্থা হয় ক'ব নোৱাৰিলে আৰু। তোমালোকে হয়তো ঘৰ যাই নাপাব পাৰা দেই। এইটো খাই চব তেল যোৱা আৰু ৰাতি গাড়ী মাৰি দিছে। দিনত হ'লে বেছি ভাল আছিল। তুমি 2 গিলাচ খাবা, নহ'লে তুমি এইটো গিলাচত লৈ এক ভৰ্তি কে লোৱা ন। হৈ গ'ল, বেছিকে মানুহ হৈ গ'ল। দিয়া এতিয়া আমাৰ লোৱা লোৱা গিলাচ লোৱা। আমাৰ আৰু নালাগে, তাতে গ্লাছৰ পৰিমাণ হিচাপে মই দিছোঁ। আহা লৈ আহ। এইটো হয় এইটো মোটা। আমাৰ এই মেমে চাই আছে, চোৱা গিলাচ কোনটোত বেছি আছে, খাই কেনেহে গম পাব পিছত বেছি খোৱা মছলাটো। দেখুৱাচোন, খোৱা খাই কেনে দেখুৱাচোন, টেষ্টটো কোৱা খাই কেনে কেনেকুৱা। মজা? মোৰ ফালে চাই কোৱা মজা বুলি। মোক আৰু দিবা, কিন্তু আৰু লাগে আৰু খাবা? মই আৰু খাম। হয় নেকি? ঘোটা লোৱা হা, এটা এটা গিলাচ লৈ যোৱা। চবৰ কাৰণে ঘোটা আনি আছো। আকৌ এবাৰ সকলোকে হেপ্পী হোলী। তো আজিৰ ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে, যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো। আজিৰ কাৰণে বাই বাই। লাষ্টত